তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত। 1949 চনতে প্ৰতিষ্ঠা লাভ কৰা অসমৰ এখন ঐতিহ্যমণ্ডিত জিলা ক্ৰীড়া সন্থা হ'ল তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা। আজি উক্ত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয়। এই সভাত বিগত কাৰ্যকালৰ সম্পাদকীয় প্ৰতিবেদন, বিত্ত প্ৰতিবেদন পাঠ কৰাৰ লগতে ক্ৰীড়া আন্তঃগাঁথনিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। জিলাখনৰ অন্তৰ্গত বিভিন্ন ক্লাবসমূহৰ পৰা সদস্যসকল উপস্থিত থাকি সংবিধানৰ নিয়ম অনুসৰি পুৰণি সমিতি ভংগ আৰু আগন্তুক বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰাৰ উদ্দেশ্যৰে নিৰ্বাচন কাৰ্য অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে সাধাৰণ সম্পাদকৰ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে অৰূপ ৰাজখোৱা নিৰ্বাচিত হৈছে বুলি জানিব পৰা গৈছে। তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা অসমৰ এখন ঐতিহ্যমণ্ডিত ক্ৰীড়া সন্থা 1949 চনতে প্ৰতিষ্ঠা লাভ কৰা এই ক্ৰীড়া সংগঠনৰ আজি বাৰ্ষিক সাধাৰণ সভা। গতিকে আজি আমাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত বিভিন্ন ক্লাবসমূহৰ পৰা আমাৰ সদস্যসকল উপস্থিত থাকি আগন্তুক বৰ্ষৰ বাবে ইয়াত সমিতি গঠন কৰিব। ইয়াৰ লগতে জিলাখনৰ ক্ৰীড়া খেলুৱৈসকলক ক্ৰীড়াৰ আন্তঃগাঁথনিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াত আলোচনাত বিভিন্ন ধৰণৰ পৰামৰ্শ ইয়াত আগবঢ়াইছে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত নতুনকৈ হ'বলগীয়া সমিতিখনে গতিকে ক্ৰীড়াৰ উন্নয়নৰ কাৰণে গতিকে কাম কৰি যাব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু আজি বাৰ্ষিক সাধাৰণ সভাতে অসম ক্ৰিকেট সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক ত্ৰিদীপ কুমাৰ ডাঙৰীয়া ইয়াত উপস্থিত থাকে। লগতে অসম অলিম্পিক সন্থাৰ সদস্য আজি বাৰ্ষিক সাধাৰণ সভাৰ পৰ্যবেক্ষক হিচাপে শিৱসাগৰৰ পৰা হৰ্ষ হাজৰিকাদেৱৰ পৰ্যবেক্ষণত আজি এই বাৰ্ষিক সভাখন অনুষ্ঠিত হৈ আছে। তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা আজি বাৰ্ষিক অধিৱেশনৰ সুন্দৰকৈ আজি তেখেতসকলে সুন্দৰকৈ পালন কৰিছে। কথা হ'ল আমি তিনিচুকীয়া জিলাৰ যি ক্ৰীড়া দিশটো আমি কেনেকৈ আগবাঢ়ি তাৰ বিস্তৃতভাৱে আলোচনা হৈছে। মই এটা কথা অনুৰোধ জনাইছিলোঁ ক্ৰীড়া সন্থাক যে আমি তিনিচুকীয়া জিলা যিটো ক্ৰীড়া সন্থা যিহেতু আমি ভাবোঁ যে তিনিচুকীয়া জিলাত কিমানখন খেলপথাৰ আছে, খেলপথাৰবিলাক কোনখন খেলপথাৰ কিহৰ কাৰণে উপযোগী তাৰ কাৰণে আমি এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল। আৰু তাৰ উপৰিও আমি ভাবোঁ যে এই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি চৰকাৰক কেনেকৈ ধৰণৰ কোনটো কেনেকৈ এখন প্ৰতিবেদন দাখিল কৰিব তাৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ আজি সভাত। কিন্তু আজি মই আশা ৰাখিছোঁ যে এইখন যিখন হ'ব অনাগত দিনত কাইলৈৰ পৰা যিখন আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব, যিখন এতিয়া আমাৰ সমিতি হ'ব, যে জিলা সমিতিখন এখন মজবুত জিলা সমিতি হ'ব, সবল জিলা সমিতি হ'ব বুলি আমি আশাবাদী। আৰু এখন আগন্তুক যিখন হ'বলগীয়া সভা আমাৰ যিখন সমিতি সেই সমিতিখন হয়তো এখন ভাল আগবঢ়াই নিব বুলি আশা ৰাখিছোঁ। তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ আজি সাধাৰণ সভা আৰু এই সাধাৰণ সভাত অহা কাৰ্যকালৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এই নিৰ্বাচনত প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্টৰ কণ্টেষ্ট হৈছে। বাকী যিবিলাক আছে সকলো সহমতত গোটেই কমিটিখন ইতিমধ্যে হৈছে। খন্তেক সময়ৰ পাছতে ঘোষণা কৰা হ'ব। আৰু তিনিচুকীয়া ক্ৰীড়া সন্থাৰ এটা সুনাম এটা পূৰ্বৰ পৰাই আছে। গতিকে অনাগত সময়বিলাকত আমি আশা কৰিম যিয়েই প্ৰেছিডেণ্ট নহওক, যিয়েই ছেক্ৰেটাৰী নহওক লাগিলে তেখেতসকলে গোটেই জিলাখনতে থকা যিমানবিলাক স্পৰ্টছ ক্লাব আছে সেই স্পৰ্টছ ক্লাববিলাকে যিবিলাকে খেলায় বিভিন্ন ৰকমৰ কাবাডীয়ে হওক, কোনোবা আনচাৰীয়ে হওক, কোনোবা হেণ্ডবলেই হওক, ক'ৰবাত বেডমিণ্টনেই হওক, যিমানবিলাক মানে এথলেটিক্স তেখেতসকলে খেলায় সেইসকলৰ লগত যাতে যোগাযোগ কৰি অনাগত সময়বিলাকত তেখেতসকলক এটা নিশ্চয় প্লেটফৰ্ম দিয়াৰ ব্যৱস্থা তেখেতসকলে কৰিব বুলি মই আশাবাদী। আৰু খুব সুন্দৰভাৱে এতিয়া নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। আমাৰ যিসকল মেম্বাৰ আছে সেই মেম্বাৰবিলাকে এতিয়া ভোটদান কৰি আছে। খুব এটা সুন্দৰ পৰিৱেশত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ আজি বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈ আছে। আৰু ইতিমধ্যে খুব সুন্দৰভাৱে বিগত কাৰ্যকালৰ যিখিনি প্ৰতিবেদন, সম্পাদকীয় প্ৰতিবেদন, বিত্তীয় প্ৰতিবেদন সেইখিনি খুব সুন্দৰভাৱে তেখেতসকলে পাঠ কৰিলে আৰু আলোচনা হ'ল। আৰু ইতিমধ্যে যিখিনি ক্ৰীড়া সন্থাই কাম কৰি আছে কামখিনি খুব সুন্দৰ হৈছে। আজি
তাৰ পাছতে পুৰণা সমিতি কাৰ্যকাল অনুসৰি সংবিধান অনুসৰি ভংগ কৰাৰ পাছত নতুন কমিটি এখন হ'ব আৰু ইতিমধ্যে ফৰ্মেলিটিজ আৰম্ভ কৰা হৈছিল আৰু সেই অনুসৰি জিলা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱা ডাঙৰীয়াক তেখেতক ৰিটাৰ্ণিং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু তেখেতে খুব সুন্দৰভাৱে এই আগন্তুক কাৰ্যকালৰ কাৰণে যিখন সমিতি হ'ব সেই সমিতিৰ কাৰণে খুব সুন্দৰভাৱে প্ৰক্ৰিয়াটো চলাই গৈছে আৰু আজি দুটা পদৰ কাৰণে নিৰ্বাচন হৈছে এটা হ'ল সভাপতি এই সভাপতিত বিগত কাৰ্যকালৰ সভাপতি আছে আৰু সাধাৰণ সম্পাদক দুইজনে প্ৰতিনিধিত্ব কৰিছে খুব বন্ধুত্বপূৰ্ণভাৱে আৰু তাৰ পাছতে উপসভাপতি 4টা পোষ্ট আছে সেই 4টা পোষ্টৰ ভিতৰত এটা মহিলা ৰিজাৰ্ভেশ্যন বাকী 3টা যি অপেন আছে তাৰ কাৰণে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে তাত 3টা ঠাইত 4জন কেণ্ডিডেট ওলাইছে তো গতিকে এই দুটা সভাপতি আৰু উপসভাপতি পোষ্টৰ কাৰণে নিৰ্বাচনটো খুব সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে তো মই আশা কৰিছোঁ যে ইতিমধ্যে বাকী পোষ্টবিলাক যিহেতু অপ্ৰতিদ্বন্দ্বীভাৱে ইতিমধ্যে নিৰ্বাচিত হৈছে এখন খুব ষ্ট্ৰং এখন সমিতি হৈ উঠিব আৰু আগন্তুক কাৰ্যকালত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাই সমগ্ৰ জিলাখনতে ক্ৰীড়া পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট ডেইলি 24।